তেওঁৰ ইমানেই অন্ধ সমৰ্থক আছে, ইমানেই মগজুহীন মানে অন্ধ সমৰ্থক আছে যে তেওঁ কোৱা কথাটো একেবাৰে বেদবাক্য হিচাপে লৈ তেওঁলোকেও বিচাৰিছে কেবিনেটত এইটো সিদ্ধান্ত হওক, কেবিনেটত ডিচিশ্যন হওক, তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ হওক। তাৰপিছত পাকিস্তানৰ ISI লগত সম্পৰ্কৰ কথাটো ইমান দিন জনা নাছিল, গতিকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণে ধন্যবাদ জনাই তৎপোৱা নাই। সেই যিসকল, মই মুখ্যমন্ত্ৰীক বেয়া নাপাওঁ, মুখ্যমন্ত্ৰীক এইকাৰণেই বেয়া নাপাওঁ যদিও তেওঁ এইবোৰ কৰি আছে, তেওঁ দুটা টেনশ্যনত পৰিছে। এক হ'ল গৌৰৱ গগৈ যদি কেনেবাকৈ অসম কংগ্ৰেছৰ সভাপতি হয়, গৌৰৱ গগৈ লৈ যদি বিৰোধী নেতৃত্ব ঐক্যবদ্ধ হয়, তেনেহ'লে 26ত তেওঁৰ সান্দহ খোৱা বালি তল যাব। সেই কথাটোক লৈ তেওঁ ব্যক্তিগতভাৱে শংকিত। তেওঁ সেই কথাটো কাকো খুলি ক'ব পৰা নাই, আনকি ঘৰৰ মানুহকো খুলি ক'ব পৰা নাই। গতিকে তেওঁ এনেকুৱাকৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি আহিছে। তাতে সেইদিনাখন গৌৰৱ গগৈয়ে দিলীপ শইকীয়াৰ কথাটো কৈ দিলে, আৰু দিলীপ শইকীয়া যেতিয়া বিজেপিৰ সভাপতি হ'ল, তাৰপিছত তেওঁলোকৰ নয়নৰ মণি এজনক দলৰ পৰা নিলম্বন কৰিলে। ইমান দিন তেওঁলোকৰ আগৰজন সভাপতিয়ে কৰিব পৰা নাছিলে সেইটো কাম, মুখ্যমন্ত্ৰীয়েও পদক্ষেপ ল'বলৈ কম বুলি কৈ পেলাই আগৰ সভাপতিজনলৈ ঠেলি দিলে। তাৰপিছত তেনেধৰণে কথাটো থাকি গৈছিল। কিন্তু দিলীপ শইকীয়া সভাপতি হৈয়ে সেই মানুহজনক আঁতৰাই দিলে। এইবোৰ কথাই আচলতে মানুহজনক কিছু পৰিমাণে চিন্তিত কৰি তুলিছে। তাৰ ওপৰত আকৌ ভোটৰ ওপৰত দানৱ পৰা দি পৰিছে কি বোলে সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰীয় সভাপতি হ'ব। আপোনালোকে ভাবক, সৰ্বানন্দ সোণোৱাল ৰাষ্ট্ৰীয় সভাপতি হ'লে, JP নাড্ডাহঁত আহিলে, যিজন মুখ্যমন্ত্ৰীয়ে ইয়াত চাকি জ্বলোৱাৰ ব্যৱস্থা কৰে সমৰ্থকক লগাই, সৰ্বানন্দ সোণোৱাল আহিলে তেওঁ বাৰু কেনেকৈ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিব, সৰ্বানন্দ সোণোৱাল যদি কেনেবাকৈ হয়। গতিকে এই মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ টেনশ্যনত থকাৰ কাৰণে আচলতে তেওঁ ছিংগাপুৰৰ পৰা হ'লেও এই কথাটোত লাগি আছে। কিন্তু তেওঁ লাগি আছে ঠিক আছে, কিন্তু তেওঁ যিসকল অনুগত, তেওঁলোকৰো ইমান থিংকিং কেপাচিটি নিলে, ইমানেই মানে মস্তিষ্ক শূন্য মানুহে তেওঁক আৱৰি ৰাখিছেনে যে তেওঁলোকেও বিচাৰ লাগে কেবিনেটৰ কথা ক'লে। মুখ্যমন্ত্ৰীও ক'লে, পোষ্টটো আপোনালোকে সকলোৱে দেখিছে যে 16 ফেব্ৰুৱাৰী দিনাখন কেবিনেট হ'ব, আৰু সেই কেবিনেটতে গৌৰৱ গগৈৰ পত্নী এই কথাটো পাকিস্তানৰ লিংক, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো আলোচনা কৰিব। তেতিয়া সকলোৱে একেবাৰে এনেকুৱাকৈ আক্ৰমণ কৰিবলৈ ধৰিলে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা অসমত কিয় আলোচনা হ'ব? আলোচনা হ'লে সংসদত আলোচনা হ'ব। সেইটো গৃহ মন্ত্ৰালয়ে গৌৰৱ গগৈক এৰেষ্ট কৰিব দৰকাৰ হ'লে, তেওঁৰ পত্নীক এৰেষ্ট কৰিব দৰকাৰ হ'লে। ইয়াততো কোনো কথা নাই। গৌৰৱ গগৈ দোষী সাব্যস্ত হ'লেও আমাৰ অসমৰ পুলিচে তেওঁক এৰেষ্ট কৰিব পাৰিব নেকি? গতিকে এই ধৰণৰ প্ৰশ্নবিলাক যেতিয়া আহিলে যে আপোনাৰ কি দৰকাৰ মাথা মাৰিবলৈ, এইটো গৃহ মন্ত্ৰালয়ৰ দায়িত্ব। গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰাও চাগে তেওঁক কিছু পৰিমাণে দিয়া হ'ল। কি দিয়া হ'লে আপোনালোকক নকওঁ যে তুমি এইবোৰ কথাত কিয় লাগি আছা, কেবিনেটত এইটো কেনেকৈ হ'ব, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ে নিয়া নিচিনা ইমান ডাঙৰ এজেঞ্চি থাকোঁতে তোমাৰ অসম পুলিচৰ আমাৰ CID কেইজনে এইটো সিদ্ধান্ত ল'ব নেকি যে পাকিস্তানৰ লগত কি লিংক, যদি চুৰ এটা ধৰিবলৈ তেওঁলোকৰ ক্ষমতা নাই। গতিকে এই ধৰণৰ কথা বতৰাবিলাক যেতিয়া আহি গ'ল, তেতিয়া তেওঁ সুৰ সলাই দিলে। এইবাৰ সুৰ সলালে কি, সৰু সজাইত গ'ল, সৰু সজাইত সাংবাদিকে সুধিলে, তেওঁ ক'লে বোলে আমি কেবিনেটত এইবোৰ কথা পাতি টাইম ৱেষ্ট নকৰোঁ। তেওঁ নিজেই যিটো আপডেট দিছে তাৰপিছতে তেওঁ কৈ দিলে বোলে মই কেবিনেটত এইবোৰ কথা পাতি টাইম ৱেষ্ট নকৰোঁ, মোৰ এইখনৰ বিৰাট গুৰুত্বপূৰ্ণ কেবিনেট, মুখ্যমন্ত্ৰী হিচাপে সেইদিনাখন কোকৰাঝাৰত হ'ব কেবিনেট, গতিকে এইবোৰ কথাত আমি ব্যস্ত নাথাকোঁ। আৰে নিজেই তুমি দেখোন দিনত দিছিলা যে 16 ফেব্ৰুৱাৰীত আলোচনা হ'ব। আনকি বাদ দিয়া, বেলেগ চেনেলৰ কথা বাদ দিছোঁ, নিউজ লাইভত তেওঁ কোৱা এঘণ্টাৰ আগতে সেই নিউজটো বাজিছে যে কেবিনেটত এই বিষয়ে সিদ্ধান্ত ল'ব, কেবিনেটত আলোচনা হ'ব। যদি কেবিনেটত আলোচনা হ'ব বুলি তোমাৰ নিউজ লাইভতেই যদি সেইটো কথা বাজে, তেনেহ'লে আমি সাধাৰণ মানুহে মিছগাইড নহয় কি হ'ম? আমিতো যদি যিসকল লোকে নিউজ লাইভৰ কথা একেবাৰে শিলৰেখা বুলি ভাবে, তেওঁলোকেতো ভাবিব মুখ্যমন্ত্ৰী খাছ মুখ্যমন্ত্ৰী বা দাঁৰৰ বাতৰি দাঁৰে পাই থকা চেনেলটোত যদি এইটো কথা উল্টাকৈ ওলায় এঘণ্টাৰ আগত, এঘণ্টাৰ পিছত যদি মুখ্যমন্ত্ৰীয়ে সৰু সজাইত কৈ দিয়ে যে নাই তেনেকুৱা কোনো সিদ্ধান্ত নহয়, আমি সেইবোৰ কথা ইয়াত কিয় পাতিম, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা অসমত পাতি কি হ'ব বুলি যদি একেখন মুখেৰে কৈ দিয়ে, নিউজ লাইভৰ মানুহে লাজ পাইছেনে নাই নাজানো, আমি কিন্তু লাজ পাইছোঁ। আমাৰবোৰৰ নিচিনা সাংবাদিকবিলাকৰ আমাৰ কথা নাই, আমি তোমালোকক দেখি সংবাদ পৰিৱেশন কৰোঁ, তোমাৰ সামাজিক মাধ্যমৰ আপডেট চাই আমি পৰিৱেশন কৰোঁ। কিন্তু তোমালোকৰতো এই হুছেইনবিলাকৰতো দিনটোত 20 বাৰ কথা বতৰা হৈ থাকে। গতিকে তেওঁলোকেতো গম পাব লাগিছিল যে মুখ্যমন্ত্ৰীয়ে এই কথাটো এনেই কৈছিল, এতিয়া সলালে বুলি।
গতিকে মুখ্যমন্ত্ৰীৰ কথা একেবাৰে মূল্যহীন হৈ পৰিছে মোৰ প্ৰথম টেনশ্যন তিনিটা আপোনালোকক ক'লোৱেই বডি ডাবলৰ কথাটো চাগে আপোনালোকৰ সকলোৰে মনত আছে ৰাহুল গান্ধী যেতিয়া আহিছিল বডি ডাবলৰ কথাটো ক'লে প্ৰুফ দিম বুলি কয় প্ৰমাণ দিম বুলি ক'লে প্ৰেছ মিট সম্বোধন কৰিলে তাৰপিছত আজিলৈকে ফুচটো বডি ডাবল শব্দটোৱে নাইকিয়া হ'ল গুজৰাটৰ পানীৰ পাইপেদিতে তেজ যোৱা কথাটো পিছত যেতিয়া তেওঁ সোধা হ'ল তেতিয়া তেওঁ কৈ দিলে বোলে ইলেকশ্যনৰ সময়ত এনেকুৱা কথা কোৱাই যায় গতিকে এই মানুহজনৰ কথাত যদি আপোনালোকে একেবাৰে গুৰুত্ব সহকাৰে বিষয়টো লয় তেনেহ'লে কিন্তু একদম আচলতে মাৰাত্মক ভুল কৰা হ'ব এইবোৰ সব ইছ্যু ডাইভাৰ্টৰ খেল একোৱেই নাই ইয়াত আৰু যদি গৌৰৱ গগৈ পত্নী যদি সঁচাকৈ পাকিস্তানৰ লিংক আছিল 2014 চনৰ পৰা 17 চনলৈ তেওঁ সময় দিছে সেইখিনি সময়ৰ পৰা তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ চৰকাৰ থকাৰ পিছত অমিত শ্বাহ সেইজনে কিয় এতিয়ালৈকে এৰেষ্ট কৰা নাই এতিয়া এৰেষ্ট কৰি দিয়ক গৌৰৱ গগৈ আমিতো কোনো তাৰ অপ'জ নকৰোঁ বিৰোধিতা নকৰোঁ যদি তেওঁ দোষী এৰেষ্ট হওক তেওঁ ল'ৰাই ছোৱালীয়ে গোটেই সোপাকে নি পেলাই এৰেষ্ট কৰি থৈ দিয়ক কিন্তু এনেই মিছা অপবাদ দি গৌৰৱ গগৈক আচলতে আপুনি গৌৰৱ গগৈ কোনোবাই যদি বেয়াও পাইছিল তেওঁ ভাল পোৱা কৰি নেপেলাব কাৰণ কিয় মই নিজে ব্যক্তিগতভাৱে গৌৰৱ গগৈ আপোনালোকে যিসকলে এই ভিডিঅ'টো চাব আপোনালোকে চাগে যদি যিসকলে আগতেও ভিডিঅ' চাইছে তেওঁলোকে গমেই পাব মই গৌৰৱ গগৈক সমালোচনা কৰোঁ বহুতবাৰ মই সমালোচনা কৰিছোঁ গৌৰৱ গগৈ কিন্তু আজি এই ক্ষেত্ৰটোত গৌৰৱ গগৈক মই সমৰ্থন কৰিছোঁ এইটো কাৰণে যে গৌৰৱ গগৈয়ে যি কৈছে সেয়াই সঁচা আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে গতিকে তেওঁ এনেধৰণেই সহানুভূতিটো হেৰুৱাই পেলাব আৰু এজন মিছা মুখ্যমন্ত্ৰী মিছা কথা কোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিপন্ন হ'ব আৰু আজি তেওঁ আপুনি চাব মুখ্যমন্ত্ৰী আপোনাৰ তলত আপুনি যিমানকেইটা পোষ্ট দিছে মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ পত্নী সম্পৰ্কত সকলোতে কেনেকুৱা ধৰণৰ মন্তব্য মানুহবিলাকে কৰিছে সেইখিনিৰ পৰা আপুনি জানো অনুমান কৰিব পৰা নাই যে আপোনাৰ কথাটোক মানুহে একেবাৰে লাইটলি লৈছে কোনো ধৰণৰ গুৰুত্বই দিয়া নাই আচলতে গতিকে নিজেই নিজক আচলতে তললৈ পেলাব নাপায় আপোনাৰ চকীখনৰ মৰ্যাদা আছে আপোনাৰ মানুহজনৰ মানুহে সন্মান কৰে ভাল পায় গতিকে সেইখিনি অন্তত ৰক্ষা কৰক আপুনি যদি হয় কথাটো বিচাৰ কৰিব নহয় আপোনাৰ নিয়া আছে আছে এইবোৰ কি আছে এইবোৰ আপুনি অমিত শ্বাহলৈ কৈ দিয়ক না ফোন এটা কৰি বোলে ছাৰজি এই কাৰণে চাহিয়ে এনেকৈ বুলি কৈ দিয়ক ভঙা ভঙা হিন্দীৰে হ'লেও তেওঁতো কৰিবই ন আপোনাৰ কথা শুনিবই গতিকে ৰাইজ বুজি পাইছে খেলখন ক'ত হৈছে এই দিলীপ শইকীয়াৰ মূৰটো খাইছে ইফালে টেনশ্যনত ইফালে সৰ্বানন্দ সোণোৱালৰ কথাটোৱে মূৰটো খাইছে ইফালে গৌৰৱ গগৈ লগ লাগে বুলি ভয় এই সকলো বুলি মিলাই মানুহজন অস্থিৰ হৈ পৰিছে আচলতে কথাটো সেইটোৱে নমস্কাৰ ধন্যবাদ